আপোনালোকৰ যোৱা ভিডিঅ'ৰ হোমৱৰ্ক আছিলে ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ UN লোকেটেড UNৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ ভিতৰত অপশ্যনকেইটাৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নিউয়ৰ্ক UNৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত আছে তো বলক আজিৰ প্ৰথম কুৱেশ্যনটোৰ বাবে আগবাঢ়ি যাওঁ তো নেক্সট আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া ইন টাৰ্মছ অফ এৰিয়া মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজস্থান মাটিকালিৰ ক্ষেত্ৰত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য হৈছে ৰাজস্থানখন ডাঙৰ মাটিকালিৰ ক্ষেত্ৰত হয় নেক্সট হুইচ ইজ দ্য লাৰ্জেষ্ট কাউণ্ট্ৰি অফ চাউথ আমেৰিকা দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ কোনখন অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্ৰাজিল দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশখন হৈছে ব্ৰাজিল নেক্সট হোৱাট ৱাজ দ্য প্ৰিফেচ জাৰ্নেল অফ আছাম ছাত্ৰ সন্মিলন অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মিলন হৈছে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ নেক্সট কুৱেশ্যন ইন হুইচ ষ্টেট ইজ দ্য জৈন টেম্পল অফ দিলৱাৰা লোকেটেড দিলৱাৰা জৈন মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজস্থান দিলৱাৰা জৈন মন্দিৰ ৰাজস্থান ৰাজ্যত অৱস্থিত নেক্সট হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচৰয় অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লৰ্ড কেনিং ভাৰতৰ প্ৰথম ভাইচৰয় লৰ্ড কেনিং আছিল নেক্সট মিছন বসুন্ধৰা ইজ এ প্ৰগ্ৰাম বাই দ্য গভৰ্ণমেণ্ট অফ আছাম হুইচ ইজ ৰিলেটেড টু অসম চৰকাৰৰ এক কাৰ্যসূচী মিলন বসুন্ধৰা কিহৰ সৈতে সম্পৰ্কিত অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভূমি আৰু ৰাজহ লেণ্ড এণ্ড ৰেভিনিউ অসম চৰকাৰৰ এক কাৰ্যসূচী মিলন বসুন্ধৰা ভূমি আৰু ৰাজহৰ সৈতে সম্পৰ্কিত হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়াৰ ৰাজধানী কি এইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আহি যায় এনেকুৱা ধৰণৰ কেপিটেল মই সেইকাৰণে এখন এই কেপিটেলবোৰৰ ওপৰত এটা ভিডিঅ' বনাম য'ত আপোনালোকৰ কাৰণে বহুতখিনি সুবিধামূলক হ'ব তো ভিডিঅ'টো ভাল লাগে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে সেই ভিডিঅ'টো আপলোড কৰাৰ লগে আপোনালোকে অতি সোনকালে পায় তো ইয়াৰ ভিতৰত আপোনালোকৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কেনবৰা অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবৰা নেক্সট ৱেৰ ইজ দ্য গ্ৰেট বেৰিয়াৰ ৰীফ লোকেটেড গ্ৰেট বেৰিয়াৰ ৰীফ ক'ত অৱস্থিত অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া গ্ৰেট বেৰিয়াৰ ৰীফ অষ্ট্ৰেলিয়াত অৱস্থিত আছে নেক্সট হু ইজ পপুলাৰলি ন'ন এজ আছামিজ ব্যাস অসমীয়া ব্যাস নামেৰে জনপ্ৰিয় কোন ইয়াৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাম সৰস্বতীক অসমীয়া ব্যাস নামেৰে জনপ্ৰিয় নেক্সট ফক্সটেল অৰ্চিড ইজ এডপ্টেড এজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম ইন কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে কেতিয়া গ্ৰহণ কৰা হৈছিল অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2003 কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে 2003 গ্ৰহণ কৰা হৈছিল নেক্সট কুৱেশ্যন দ্য ভোটিং এজ ইজ জেনেৰেল ইলেকশ্যনছ হেজ বিন ৰিডিউচ ফ্ৰম 21 years to 18 years সাধাৰণ নিৰ্বাচনত ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে কোনটো এমেণ্ডমেণ্টত হ্ৰাস কৰা হৈছে ইয়াতে সুধিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 61st এমেণ্ডমেণ্ট নেক্সট পণ্ডিত শিৱ কুমাৰ শৰ্মা ইজ ৰিলেটেড টু হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট পণ্ডিত শিৱ কুমাৰ শৰ্মা কোনবিধ বাদ্যযন্ত্ৰৰ সৈতে সম্পৰ্কিত ইয়াৰ ভিতৰত আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সন্তোৰ পণ্ডিত শিৱ কুমাৰ শৰ্মা সন্তোৰ বাদ্যযন্ত্ৰৰ সৈতে সম্পৰ্কিত
নেক্সট, হুৱেন ৱাজ বিমষ্টেক ইষ্টাব্লিছ? বিমষ্টেকৰ প্ৰতিষ্ঠা কেতিয়া কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1997 চন। 1997 চনত বিমষ্টেকৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াৰে হেডকোৱাৰ্টাৰ ঢাকা বাংলাদেশত আছে। নেক্সট, হস্তি বিদ্যানভা ৱাজ কম্প'জ ডিউৰিং দ্য ৰেইন অফ? হস্তি বিদ্যানভৰ কাৰ ৰাজত্বকালত ৰচিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শিৱসিংহ। হস্তি বিদ্যানভৰ শিৱসিংহৰ ৰাজত্বকালত ৰচিত হৈছিল। নেক্সট, মাউণ্ট আবু ইজ এ হিল ষ্টেচন লোকেটেড ইন ডেছ ৰেঞ্জ? মাউণ্ট আবু পাহাৰীয়া স্থান কোনটো পৰ্বতমালাত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আৰাৱলী। মাউণ্ট আবু পাহাৰীয়া স্থান আৰাৱলী পৰ্বতমালাত অৱস্থিত। নেক্সট, টিউবাৰকুলোচিছ ইজ ৰিলেটেড টু হোৱাট? যক্ষ্মা ৰোগ কিহৰ সৈতে সম্পৰ্কিত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেক্টেৰিয়া। যক্ষ্মা ৰোগ বেক্টেৰিয়াৰ সৈতে সম্পৰ্কিত। নেক্সট, হু ৰিচিভ দ্য টাইটেল প্ৰতাপ বল্লভ? কোনে প্ৰতাপ বল্লভ উপাধি লাভ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কলীয়া ভোমোৰা। কলীয়া ভোমোৰা প্ৰতাপ বল্লভ উপাধি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হু বিল্ড শান্তি নিকেতন? শান্তি নিকেতন কোনে নিৰ্মাণ কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰবীন্দ্ৰনাথ টেগৰ। শান্তি নিকেতন ৰবীন্দ্ৰনাথ টেগৰে নিৰ্মাণ কৰিছিল। নেক্সট, হু এমং দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ জোনাকী? জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট, আজি এইটো লাষ্ট কুৱেশ্যন হয় আৰু এইটো ইম্পৰ্টেণ্টো হয়। হোৱাট ইউনিটছ আৰ ইউজ টু মেজাৰ চাউণ্ড লেভেল? শব্দৰ প্ৰাবল্য কি এককত জোখা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডেচিবল। শব্দৰ প্ৰাবল্য ডেচিবল এককত জোখা হয়। তো আজি এই কুৱেশ্যনকেইটা আপোনালোকে কেনেকুৱা লাগিলে মোক জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। তো ব'লক আপোনালোকৰ আজিৰ হোমৱৰ্কটো ফালে যাওঁ। তো আজি আপোনালোকৰ হোমৱৰ্কটো হৈছে হুৱেন ৱাজ দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ফৰ্মেট? বিশ্বৰ স্বাস্থ্য সংস্থা কেতিয়া গ্ৰহণ কৰা হৈছিল? এই যে কয় WHO বুলি, এইটোৱে হৈছে WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। ইয়াৰে ফুল ফৰ্ম হৈছে এইটো। আপোনালোকে শ্বৰ্ট ফৰ্মৰ এই ফুল ফৰ্মটো মনত ৰাখিব। WHO বুলি কেতিয়াবা আহিছে কুৱেশ্যনত যে WHOৰ ফুল ফৰ্মটো কি? তো WHOৰ ফুল ফৰ্ম হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। অপশ্যন কেইটা আছে 1948 চন, 1945 চন, 1946 চন আৰু 1946 চন। তো ইয়াতে শুদ্ধটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।